Hey guys, welcome back to my YouTube channel. So আজি হৈছে মেট্ৰিক পৰীক্ষা 10 ফেব্ৰুৱাৰী। তো যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'ব তো তেওঁলোকলৈ মোৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা থাকিলে। মই এতিয়া বৰ্তমান গৈ আছোঁ মাজগাঁৱত। তো মাজগাঁৱত কেনেকুৱা পৰিৱেশ মই আপোনালোক গোটেইখিনি দেখুৱাই আছোঁ। মাজগাঁও মানে গাইজ মই এতিয়া আহি পাইছোঁ মাজগাঁও। তো মাজগাঁৱৰ পৰিৱেশ মই আপোনালোক গোটেইখিনি দেখুৱাই আছোঁ। বহুতখিনি ছাত্ৰ ছাত্ৰী আমাৰ এই অঞ্চলৰ মানে বেছিভাগ ছাত্ৰ ছাত্ৰী মাজগাঁৱতে দিয়ে। তো মাজগাঁও হৈছে মেইন চেণ্টাৰ ইয়াৰে। তো আমাৰ 10 ডিভিজনৰ ছাত্ৰ ছাত্ৰীখিনিও ইয়াতে দিয়ে। তো হাজোৰ ফালৰ পৰাও বহুতখিনি ছাত্ৰ ছাত্ৰী আহে আৰু আমাৰ মাজগাঁৱত থাকে। মই দেখুৱাই আছোঁ আপোনালোকক ইমান ছাত্ৰ ছাত্ৰী আহিছে। বহুত দূৰৰ পৰা যাম লাগি আছিলে। তো ইমান তো গাইজ মই আহি পাইছোঁ এতিয়া মাজগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ফ্ৰণ্টত। তো গোটেইখিনি ছাত্ৰ ছাত্ৰীয়ে এতিয়া ভিতৰলৈকে সোমাবলৈ দিছে। নিয়ম এতিয়া 8:30 বাজিয়ে গ'ল। তো আহি দেখা পাইছোঁ যে ইমানবিলাক মানে ছাত্ৰ ছাত্ৰীৰ মাক দেউতাকসকলে মানে ছাত্ৰ ছাত্ৰীবিলাকক মানে উৎসাহ দিবলৈ আহিছে। তো সেইটো কাৰণে বহুতখিনিয়ে ভাল লাগিছে। ভয় লাগে মানে প্ৰথম দিনা আমিও যেতিয়া মানে মেট্ৰিক এক্সাম দিছিলোঁ তো প্ৰথম দিনা বহুতখিনিয়ে ভয় লাগিছিলে। সেইটো কাৰণে কিন্তু আমাৰ মানে মাইনাজনীয়ে কান্দিও দিলে অলপমান, মানে তাৰ ভয় লাগিছে যিহেতু ফাৰ্ষ্ট এক্সাম আমাৰো তেনেকুৱা হৈছিলে। তো গাইজ মই এতিয়া মানে তাৰ পৰা গুচি আহিলোঁ কাৰণ এতিয়া বহুতখিনি ভিৰ আছিলে, তাতে গাড়ী মটৰ বহুতখিনি আছিলে। তো এইবাৰ মই চাগে দমদমাৰ পিনে যাওঁ। দমদমাত কেনেকুৱা পৰিৱেশ মই দেখুৱাই আছোঁ আপোনালোকক। মানে এইটো বহুতখিনি ডাঙৰ চেণ্টাৰ। দমদমাত মানে অকল দমদমাৰ ছাত্ৰ ছাত্ৰীখিনিয়ে দিয়ে। মাজগাঁৱত কিন্তু মানে বহুতকেইখন স্কুলৰ পৰা মানে ছাত্ৰ ছাত্ৰী আহে, যেনেকুৱা ধৰক 10 ডিভিজন হাজো ছাইডৰ পৰাও আহে। তো সেইটো কাৰণে ইয়াতে মানে বহুতখিনি ছাত্ৰ ছাত্ৰী হয়। তো আমি এতিয়া গৈ আছোঁ, মই মানে এতিয়া দমদমালৈকে যাওঁ। দমদমাত কেনেকুৱা পৰিৱেশ মই দেখুৱাইছোঁ আপোনালোকক। বহুতখিনি জাম লাগিছে আমাৰ গেৰুৱা চকত, মানে গেৰুৱা চকৰ পৰা পুৰা স্কুললৈকে জাম লাগি আছে। এতিয়া মই মানে দমদমালৈকে যাব পৰাই নাই, গৈ আছোঁ এতিয়া। তো গাইজ আমি মানে পাকঘৰৰ পৰা গুচি আহিলোঁ, তাত মানে বহুত জাম, ওলাই পৰা নাছিলোঁ গাইজ। তো এইবাৰ আমি গৈ আছোঁ দমদমাত। তো বাবুই মোৰ লগত উঠছি, মানে উঠি ল'লোঁ আৰু সিও মানে চাবা আহিছিল। সিও তাতে পাকঘৰতে পঢ়ে ন, পাকঘৰ পৰা দিছি। কিমানত দিছিল তই? সি মানে গাইজ 24 দিছিল। ছেকেণ্ড ডিভিজন পাইছি, কিন্তু চলি পঢ়াত ভালেই আছিল, কিন্তু কিয় ছেকেণ্ড ডিভিজন পালাক গম নাপাওঁ আৰু গাইজ। তো এইবাৰ আমি দমদমাত যাই আছোঁ। দমদমাত চাওঁ এতিয়াও ছাত্ৰ ছাত্ৰীবিলাক সোমাইছে চাগে। তো দেৰি হ'ল যিহেতু দেখুৱাই আছোঁ আপোনালোকক। গাইজ আমি এতিয়া আহি পাইছোঁ দমদমাত। তো দমদমাত দেখাই গৈছে কিমানখিনি মানে মানুহ আছে। তো ইয়াতেও মানে ছাত্ৰ ছাত্ৰীখিনি সোমাইছে। এতিয়া 8:30 বাজিয়ে গ'ল। তো আজি প্ৰথম কাৰণে সেইটো কাৰণে আজি অলপ দেৰি হৈ যায়। তো সেইটো কাৰণে সোমাব দিছে ছাত্ৰ ছাত্ৰীখিনিক। মৰ্ণিং বেলো মাৰিলে। তো আমি এতিয়া মানে এবাৰ দেখুৱাই দি আছোঁ মই দমদমাৰ মানে ছাত্ৰ ছাত্ৰীখিনি সোমাই আছে। তো এই মাইনা এজনী আহিছে, তাৰ অকণমান দেৰি হ'ল আজি প্ৰথম যিহেতু। তো মোৰ মানে ভণ্টি এজনী ইয়াতে এক্সাম দিব। তো তাত মানে দিব মাজগাঁৱত, আকৌ মোৰ মানে হ'বলগীয়া হুলখালীজনী দিব আৰু। তো ইয়াতে আকৌ মোৰ ভণ্টিয়ে দিব। তো তাইক চাবই আহিছিলোঁ, মানে তাই এতিয়া আকৌ ভিতৰত গৈছেই চাগে। তো সেইটো কাৰণে মোৰ মানে লগৰজনৰ মানে তাই আকৌ ভণ্টি এজনী বৰম্বুৰ পৰা দিব, হয়তো চাগে বৰম্বুৰতো যাম চাগে একবাৰ। তো চাই লওঁ কি কৰোঁ। তো ইয়াতেও ছাত্ৰ ছাত্ৰীখিনি সোমাইছে মোটামুটি। দমদমাত মানে অলপ নাস্তা লৈ লওঁ। মাহঁতে মানে এক্সাম দিবৰ কাৰণে মায়ে মানে মন্দিৰত মানে চাকি দিব। তো সেইটো কাৰণে অলপ নাস্তা অলপ লৈ লওঁ। নিমকি লৈ লওঁ, নিমকি গেলোঁ জিলিকি। তো জিলিকিত মানে চাহ খাবাক গেলি। তো এইটো হৈছে আমাৰ পিঠা, কেটলি মুখত দিয়া পিঠা। বহুত দিন খাৱা নাছিলোঁ, ইও ক'লাক খাই বঢ়িয়া লাগে জিলিকিৰ পিঠা। তো সেইটো কাৰণে আমি এইটো খাব আহি গ'লোঁ। আৰু মানে মায়ে ফোন কৰি গৈছে, সেইকাৰণে মানে গজাও লৈ যাব দিছে। ঠগি দিয়া মানে চাহ খুৱাব আৰু গোটেইখিনি আৰু গৈছে এটা কথা।
কি হৈছে হাই ছেকেণ্ডেৰী কিনিব কালি হ'লে তাৰ পৰীক্ষা সিহঁতে ঘূৰি আছে মোৰ লগত হেৰি চলি তো গাইছ এতিয়া মানে এক্সাম খতমে হ'ল এতিয়া মিনিমাম 12টা বাজিলে সেইটো কাৰণে গোটেই ছাত্ৰ ছাত্ৰীবিলাক ওলাই আহিলে স্কুলৰ পৰা তো এতিয়া মানে ঘৰৰ পিনে গৈ আছে আৰু গোটেইখিনি তো মই এবাৰ চাবলৈ আহিলোঁ কাৰ কেনেকুৱা হৈছে মই ঘৰত গৈ সুধি আছোঁ মুনিহঁতৰ বোলে ভালেই হোৱা বুলি কৈছে মই এতিয়া মানে গুচি আহিলোঁ পাঁচগাঁৱৰ দমদমাৰ পৰা মানে এক্সাম খতমেই হৈ গ'ল তো মানে এক্সাম খতম হোৱাৰ কাৰণে আৰু তাত ল'ৰা ছোৱালীবিলাক নাছিলে মোৰ আহোঁতে অকণমান দেৰি হ'ল তো যিকেইজনক মানে লগ পাইছোঁ সিহঁতক সুধিলোঁ তো সিহঁতে ভাল হোৱা বুলি কৈছে কাৰণ কি আজি প্ৰথম এক্সাম অসমীয়া আছিলে তো অসমীয়াৰ কাৰণে বহুতেই ভাল হোৱা বুলি কৈছে কিন্তু বেছিভাগে 90% মই যিকেইটাক লগ পাইছোঁ মিনিমাম 10টামানক লগ পাইছোঁ তো 10টামানে কৈছে যে এক্সাম ধুনীয়া হৈছে তো এইবাৰ মানে আমাৰ বাইদেউহঁতৰ বাবুৱে মানে এক্সাম দিছে তো তাকো সুধোঁ মই মানে চেষ্টাত গৈ আছোঁ মই তো চেষ্টাৰ পিনে মই তাক সুধি লওঁ কেনেকুৱা হৈছে তাৰ এক্সামখিনি দেখুৱাই যে আপোনালোকৰ কি কেনেকুৱা ৰিয়েকশ্যন দিয়ে মই আহি পালোঁ বাইদেউহঁতৰ ঘৰত কিন্তু বাইদেউহঁতৰ ঘৰত কোনোৱেই নাই মানে বাবু চাগে ক'ৰবাত গৈছে আৰু আমাৰ মাইনাই মানে কলেজত গৈছে মই দেখা পাইছোঁ তাক মাত দিলোঁ বাবুই চাগে বাটৰ পিনে ওলাই গ'ল সি আহি পৰীক্ষা দি আহি মানে ফুৰিব আহি গ'ল চাগে কি বা কৰলাক আৰু ভিতৰত কোনোৱেই নাই এতিয়া বাইদেউহঁতে বস্তিৰ পিনে আছে বস্তু হয় গাইছ বাইদেউ এতিয়া হেৰি কৰি আছে বাচন ধুই আছে আমাৰ পৰীক্ষা দিয়া পা এই মলিয়া কেনে হৈছে পৰীক্ষা চাওঁ মুখখন চাওঁ তাড়াতাড়ি চাওঁ কি নালগে গাইছে লুকাবা ধৰিছে যা ই আমাৰ দে উঠ ইয়ে কথা পাতি দিছে ভিতৰত যা পেপাৰখন লৈ যা লুকাই দেখোন ই গাইছে এই দুটা এইটো এটা বাবুৰ নাম কি কি বাদি কি বাদি হৃদয় গাইছে ইয়াৰ নাম হৈছে হৃদয় এইটো হৈছে বাইদেউহঁতৰ ঘৰৰ কাষৰে আৰু এইটো হৈছে আমাৰ মলয়া এতিয়া পৰীক্ষা দি আছে এতিয়া সি লুকাই আছে মুখখন লুকালে কি হ'ব পৰীক্ষা ভাল হৈছে যদি ভাল হ'ব বুলি কওঁ আৰু পৰীক্ষা এতিয়া এনচাৰগিলা কওঁ কি কি হোৱা তোৰ কেনে আছে বেয়া কিমান এনচাৰ কৰিছা গণা নাই না আন্দাজ গাইছি বোলে 80 কৈছে কিমান পাবি 60 পাবি বাহ বেছি কৈছি 60 পাব বোলে সঁচা কাৰণে পাবা লাগে নকাল মাৰছে নে নাই মাৰা সঁচা কাৰণে চাওঁ ই বোলে নকাল মাৰা নাই মোৰ সন্দেহ হৈছে অলপ ই মাৰছি আৰু তই লুকাই থাকা দেখোন বুজিছ কি খাং সি কি পঢ়া কৈছি দেখিছে নাই লাজ ই আমাৰ লাজ ক অলপমান মস্ত মানুহ কিন্তু গ্ৰাহক মাংস মস্ত ডাঙৰ কিন্তু বিৰাট লাজ কৰে নে আপি চলিগিলাক চাই থাকে কিন্তু স্কুলত মই দেখা পাওঁ এতিয়া মানে এতিয়া আলোচনা কৰিব আহিছে দু মানে পৰীক্ষা দি আছে ডায়েৰী চাৰি গৈছে দৌৰ মই দেখাই নাছিলোঁ বহুত দিন হ'ল দু আলোচনা কৰি আছে ৰ'ব কি আলোচনা কৰিছে বা তই কিমান কৈছা ঐ কিমান কৈছা মাই গাইছে বোলে 90 কৈছে এতিয়া কিমান বা পাই মই কিন্তু আপোনালোকক পেপাৰখন দেখাম কিমান পাবি কচোন দে 70 পাব গাইছ আমাৰ বাবুই কৈছে 70 পাব আৰু ই কৈছে হৃদয় কৈছে 60 পাব এতিয়া দুৰু যিদিনা ৰিজাল্ট আহিব মই মাৰ্কশ্বিটখন আনিম আৰু দু কোনি কিমান পাই মই এতিয়া আপোনালোকক গোটাইকেইটাকে দেখাম হয়নে গোটাইখিনি এইখানে মানে এক্সাম হ'ল কিমানটামান চলি গৈছে 48টা চলি 24টা গাইছ 24টা চলি গৈছে দমদমাত ন দু দমদমাত তই দমদমাত কেনেকুৱা ষ্ট্ৰিক কৰিছি নে ষ্ট্ৰিক কৰা নাই ইমান অঁ তহঁতৰ মাষ্টাৰে কৈছে নকল চাকলটো কৰিব দিয়া নাই গাইছ নকল কৰিছে বোলে এইটো বেয়া কথা হ'ল নহয়
সিহঁতে দমদমাতে চলি বদনাম কৰিব এতিয়া সিহঁতে কচি বোলে সেইকাৰণে কচি কৰা বুলি বাৰু যি নহওক একো নাই বাৰু এইটো নকল কৰা নাই মানে মাষ্টাৰেতো কোনোদিন সেনেকৈ চান্স নিদিয়ে হয়তো কোনোবাই ল'ৰাই লুকে চুৰকে কৰিব পাৰে হয়নে অঁ সেনেকৈ স্কুলত দমদমতে পঢ়া অৰ্থাৎ আমিও দমদমতে পঢ়া সেনেকৈ নকয় কিন্তু আগতকৈ অলপ আগতে মানে দমদমা বহুত ষ্ট্ৰিক আছিলে তো এইবাৰ হয়তো ইয়াতে যেনেকৈ কৈছে সেনেকুৱা নহয় চাগে কিন্তু অলপ হেৰি হ'ব পাৰে কিন্তু হেৰি কি বুলি কয় এইটো হেৰি ক'ত পঢ়িছিল কি বুলি কয় এক্সটাৰ্নেল কোন আছিল ক'ৰ ক'ত পঢ়ে খাইছে দমদমাৰ এক্সটাৰ্নেল বোলে ইমান চিনি পাৰে এক্টিং দি আছে বাকী ইয়াতোকো মই দেখালোঁ বাকী আমাৰ ঘৰতো দুটামান কেণ্ডিডেট আছে মই যাই সিহঁতকো সোধোঁ একবাৰ কেনেকুৱা আজি বাকী এহঁতৰ মই যেতিয়া এক্সামৰ ৰিজাল্ট আহিব পেপাৰ ই 70 পাব বুলি কৈছে নাপালে এক কাণৰ তলত মাৰা হ'ব আৰু ই 60 একবাৰো আকৌ নকওঁ ই ঘৰৰ কাষৰে চলি যিহেতু ভাগিনে হয় দিয়া বাকী শুভেচ্ছা থাকিল বাকী জ্ঞান কি আছে এইবাৰ বাকী তাকেতো 13 তাৰিখে ছ'চিয়েল চায়েন্স আৰু 16 তাৰিখে ইংলিছ আৰু মেথছ বোলে গাইছ মেথছ বোলে মেথছ বোলে কি হ'ব এহঁতৰ লগত হেৰি চবতকৈ সহজ কি পা কচোন তো ৰিটেইল সহজ পা ৰিটেইল মানে কোনখান এখন অসমীয়াত নে ইলেক্ট্ৰিক আচ্ছা মানে দমদমাত ৰিটেইল আছে নেকি পাঁচগাঁৱত নাই নেকি পাঁচগাঁও মানে দমদমাত গাইছে ৰিটেইল আছে কৈছে ৰিটেইল খুব ভাল পায় ৰিটেইল কি থাকে আমাৰ দিনত কিন্তু ৰিটেইল নাছিল আমাৰ তাতে অকল সংস্কৃত আৰু ৰিজু ভাৰতী আছিল নহয় সংস্কৃত আৰু এডভান্স হিন্দী এডভান্স এই তিনিটা আছিল কিন্তু ৰিটেইল আজিকালি আহিছে কেনেকুৱা ৰিটেইলটো কেনেকুৱা অ' আচ্ছা ব্যৱসায় আচ্ছা বুজি পাইছোঁ মানে ব্যৱসায় বাণিজ্যৰ লগত জড়িত তো ৰিটেইলটো সেনেকুৱা সেইটো কাৰণে সেইটো মানে বহুত সহজ পায় আৰু আচ্ছা এনেকৈ তো বাকী গাইছে সিহঁতক দুকো দেখালোঁ ছাগালে এতিয়া মানে পৰীক্ষা দি আহিছে এতিয়া মই আপোনালোক বাকী আমাৰ ঘৰত থকাকেইটাৰ মই হেৰি কৰি দেখাম বাই মই ঘৰত যাই দেখি আছোঁ সিহঁতক মানে মই এতিয়া প্ৰশ্নগিলা সুধিলোঁ তো সিহঁতো এটা কৈছে 90 এনচাৰ কৰিছোঁ এটা কৈছে 70 এনচাৰ কৰিছোঁ তো দুকো কুৱেশ্যনগিলাৰ প্ৰশ্নগিলা সুধিলোঁ দুহালিকে এটা কথা কৈছে চাই লিখিছোঁ সিহঁতে বা কি বা লাগিলে এতিয়া গম হলি নাপাওঁ বাকী এতিয়া কিমান পায় মই দেখাম আপোনালোক ই চলি এনে ভালেই মানে পঢ়াত অলপমান হেৰি আছে আৰু বদমাছ খেলা খেলবা গ'লে কেৰম খেলবা গ'ল বোলে এইটো এটা হৈছে আমাৰ মেট্ৰিক কেণ্ডিডেট পৰীক্ষা দি আহিছে গাইজ আহি পেলাই এতিয়া মোবাইল চাই আছে কিমানৰ কৈছে এনচাৰ গোটাই কৈছা 100 পাবা নেকি কিমান মান পাবা বুলি ভাবছা দেখো কি ভগৱানে ক'ব তুমি লিখছ ভগৱানে কেনেকৈ ক'ব কিয় হ'ব বহিছা মানে তোমাক কি বহিছা মানে কি তোমাক বেয়া পাব নেকি এই এতিয়া বিগ নম্বৰটো নেদা সেনেকৈ ক'ব নেকি তুমি যদি লিখছা দিবই লাগিব হয় হয় নে নহ'ব তুমি যদি শুদ্ধকৈ লিখছা দিবই লাগিব এনচাৰখিনি দেখো এতিয়া কিমান পাবা বুলি কৈ থৈ দিয়া এতিয়া মই গম দে আন্দাজ কোৱাচোন মানে মাকে অৰ্ডাৰ দিয়ে যে আৰু নাংগে বোলে এইটো ক'বা কাৰণ নাপেলি বোলে বেয়া লাগব কথাটো নহয় বাৰু তাই যদি কয় 90 পাম বুলি কিবা কাৰণে নাপেলি বেয়াও লাগব দিয়াচোন হয় বাৰু কিন্তু মই জানো পাব বুলি কিমান পাব 90 মান পাব ন লাহেকৈ একবাৰ কৈ দিলে ভাল হয় না বাকী ভাল হোৱা বুলি কৈছে তাই এইজনী হৈছে মোৰ ভণ্টি হয়নে নহয় দিয়ক বাকী মই আৰু এটা আছে আমাৰ কেণ্ডিডেট সেইটোকো মই দেখি দি আছোঁ বাকী এই আহি পেলাই আৰু মোবাইলে চাই আছে আৰু নে কি এই আমাৰ কেণ্ডিডেট এনেকৈ পঢ়ি আমাৰ 100 এনচাৰ কৰে কেনে টেলেণ্ট আছে আমাৰ কেণ্ডিডেটবিলাকৰ তাত আৰু আটাই বা কি কৰি আছে তাকো মই দেখি আছোঁ তো গাইজ দিনততো মই আপোনালোক দেখুৱালোৱে মানে কি হ'ল গোটেইখিনি এতিয়া আকৌ আহি গ'লোঁ হাজো পোৱামক্কা গেটৰ ফ্ৰণ্টত মানে কি হ'ল এইখন দোকানত
মানে স্কেনাৰ এটা বনাই দিব লাগে। তো এইটো মই স্কেনাৰৰো কাম কৰোঁ। তো ভাৰত পে ইয়াতে মানে নতুনকৈ সোমাইছোঁ, হ'ল আজি 2 মাহমান হ'ল। তো আপোনালোকৰ যদি কাৰোবাক লাগে তো মোক কণ্টেক্ট কৰিব, আৰু যদি কোনোবাই ইয়াতে কাম কৰিব বিচাৰে তো মোক তেওঁ যদি কণ্টেক্ট কৰে তো কৰিব পাৰিব। এইটো এটা কেণ্ডিডেট মানে পঢ়বে এৰিবলে কথা পাতি আছে, পৰীক্ষা আছে 13 তাৰিখে সমাজ বিজ্ঞানৰ। কাৰ লগত বা কথা পাতি আছে গম বুলি নাপাওঁ, কিন্তু কি হ'ব এহঁতৰ লগত। এইজনী হৈছে গাইছ আমাৰ টিকলি। তো তাই মানে এই কিতাপখন দি লুকাবা দিছে। লুকালে কি হ'ব, তুমি চবেই চিনিয়ে পায়। আৰু তাৰ পৰীক্ষাও আছিল আজি, পৰীক্ষা ভালে হোৱা বুলি কৈছে। আৰু তাইৰ আজি জন্মদিনো গাইছে, আৰু সকলোৱে তাইক আশীৰ্বাদো কৰিব যে বাকীকেইখন ছাবজেক্টত যাতে তাই ভাল কৰে। আৰু বেলেগ দিয়া নাই, এইবাৰ চকলেটে আনিছিলোঁ।